অসম সরকার হাই হাই অসম সরকার হাই হাই বন বিভাগ হাই হাই বন বিভাগ হাই হাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ রবার উচ্ছেদ বন্ধ করো রবার উচ্ছেদ বন্ধ করো এই মাটি আমার মাটি এই মাটি আমার মাটি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ফরেস্ট বিভাগ হাই হাই ফরেস্ট বিভাগ হাই হাই জড়িত থকা খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলৰ যি মাটিৰ যিটো অধিকাৰ মাটিৰ যিটো সমস্যা এই সমস্যাসমূহ আমি অসমৰ মুখ্যমন্ত্ৰীক আজিৰ এই লক্ষীপুৰ ৰাজচক্ৰৰ বিষয়ৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে আপোনালোকে নিশ্চয় জানে কেইমাহ মাহৰ আগত যি বসুন্ধৰা 2.0 যিটো আঁচনি লৈছে সেই আঁচনিত আমাৰ যিটো ৰাইজৰ আমাৰ খিলঞ্জীয়া ৰাইজৰ টোটেলি প্ৰতাৰণা কৰা হৈছে এই কাৰণে প্ৰতাৰণা কৰা হৈছে যে আমাৰ মাটিবিলাক বেছিভাগ তাৰমানে ইতিমধ্যে লেণ্ড বেগত সোমাই লৈছে ফৰেষ্ট বুলি যাৰ ফলত খাজ মাটি আৰু ফৰেষ্ট মাটি তেওঁলোকে যেনে ধৰণৰ সাৰ্ভে কৰিব লাগিছিল জল জুলুমে হওক বা চৰকাৰৰ কৌশলে হওক তেওঁলোকে আমাৰ যিবিলাক দখলস্বত্ব ভূমি আছিলে সেই সময়ত আগত জুৰিম নকৰাৰ ফলত চৰকাৰে আমাক এই আঁচনিৰ জৰিয়তে তেওঁলোকে আমাক প্ৰতাৰণা কৰিব বিচাৰিছে যাৰ ফলত আমাৰ 1% আমাৰ মানুহ এই বসুন্ধৰাত আমি মাটি নাপালে কিয় নাপালো আমি হল যুগ যুগ ধৰি বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ আমাৰ মাটি থকাৰ কিছু অলপ মাটি থকাৰ পিছতো আমাৰ মূল দাবীটো হল যাৰ যিমান দখলস্বত্ব ভূমি আছে এই ভূমি জৰীপ কৰি যুগ যুগ ধৰা খিলঞ্জীয়া লোকসকলক মাটিৰ অধিকাৰ মাটিৰ পট্টা প্ৰদান কৰিব লাগে আৰু দ্বিতীয় কথাটো হল যি সময়ত চৰকাৰে কোনো ধৰণৰ আমাক সংস্থাপন দিব পৰা নাই সেই সময়ত আমাৰ ল'ৰা ছোৱালীবিলাকে কেৰেলা গৈ আছে তামিলনাডু গৈ আছে আৰু যোৱা চৰকাৰে যেনে ধৰণৰ আমাক সহায় কৰিব লাগিছিল কৰা নাই সেই সময়ত ৰবাৰ খেতিয়কৰ জৰিয়তে আমাৰ অৰ্থনীতি সামাজিক বা আমাৰ যিটো ল'ৰা ছোৱালী পঢ়াৰ যিটো ব্যৱস্থা আমি নিজে কৰিছিলোঁ আমি থলুৱা মানুহ আমি দখলস্বত্ব যিবিলাক ভূমি আছে সেই সময়ত আমাৰ ৰবাৰ খেতি কৰিছিলোঁ আৰু সেই ৰবাৰ খেতিও আমি আজি খিলঞ্জীয়াৰ স্বাৰ্থত জাতি মাটি কোৱা চৰকাৰক উচ্ছেদ বন্ধ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ।